চিৰাঙৰ কাজলগাঁও থানাৰ অন্তৰ্গত বাৰিগাৰাত অঘটন। তামোলবাৰীৰ মাজেৰে অবৈধভাৱে লোৱা বিদ্যুৎ বিভাগৰ LD লাইনৰ বিদ্যুতৰ তাঁৰ ছিগি পৰাত বিদ্যুৎপৃষ্ঠ হৈ ছাজিদ আবিদিন নামৰ এজন কিশোৰৰ মৃত্যু। সমগ্ৰ অঞ্চলটোত এই লৈ চাঞ্চল্য। স্থানীয় লোকে জনোৱা মতে আজি পুৱাৰ ভাগতেই বিদ্যুতৰ তাঁৰ ছিগি পৰি আছিল তামোলবাৰীত। বিভাগীয়ভাৱে জনোৱাৰ পিছতো কোনো গুৰুত্ব প্ৰদান কৰা নাছিল বিভাগীয়ভাৱে, যাৰ ফলত ছাজিদ আবিদিন নামৰ কিশোৰজনে তামোলবাৰীৰ মাজেৰে আহি থাকোঁতেই বিদ্যুৎপৃষ্ঠ হৈ মৃত্যুবৰণ কৰে। অৱশ্যে কিশোৰজনক কাজলগাঁও JHB অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। এই ঘটনাৰ পিছতেই সমগ্ৰ অঞ্চলটোত চাঞ্চল্য বিৰাজ কৰে। কাজলগাঁও থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। মৃত কিশোৰজন হাতীপোটা আঞ্চলিক হাইস্কুলৰ ৯ম শ্ৰেণীৰ ছাত্ৰ বুলি জানিব পৰা গৈছে। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। আজি আকস্মিকভাৱে যিটো ঘটনা সংঘটিত হ'লে আমাৰ বিশেষভাৱে ঘটনাটো এটা ইংকুৰবাৰীৰ ঘটনা আৰু ঘটনাটো সংঘটিত হৈছে বাৰিগাৰা বুলি কয়। আৰু বাৰিগাৰাত যিটো ঘটনা সংঘটিত হৈছে তাত আমি দেখিবলৈ পাইছোঁ বা আপোনালোকেও প্ৰত্যক্ষভাৱে দেখিবলৈ পাইছে যে ইয়াত একেবাৰে অবৈধভাৱে যি লাইন যিটো ব্যৱস্থা তেখেতসকলে ইয়াত দিয়া হৈছে আৰু ৰাতিৰ লাইনটো আছিলে, আজি ৰাতিপুৱাৰ ভাগত লাইনটো তাতটো ছিঙি পেলাই এই ঘটনাটো হৈছে। আৰু কণ কণ ল'ৰা ছোৱালীবিলাক আপোনালোকে জানে গৰমৰ দিনত তেখেতসকলে খেল ধেমালিৰ মাজত তেখেতসকলে থাকে বা গা ধুব যায়, তেনেকুৱা ঘটনা দেখিবলৈ পাইছোঁ। সেই সময়তে এই ঘটনাটো সংঘটিত হৈছে। তেওঁ প্ৰত্যক্ষভাৱে সেই সময়ত কোনো দেখা নাছিলে, কেতিয়াবাই হৈছে ঘটনাটো। তাৰমানে তাৰ ছিগি পৰি আছিল, তাতে লাগিলে ল'ৰাটো হয়তো ক'ৰবাত গা ধুব গৈছিলে, গা ধুই উঠি অহাৰ সময়তে এই ঘটনাটো সংঘটিত হৈছে। তাত যে নিশ্চয় ছিঙি আছে ল'ৰাটো হয়তো দেখা নাই। আপোনালোকে জানে ল'ৰাটো একেবাৰে ক্লাছ 9ত পঢ়ে, হাতীপোটা আঞ্চলিক হাইস্কুলত তেখেতে পঢ়ে, ক্লাছ 9ত পঢ়ে। বয়স 14 বছৰ মিনিমাম বয়স হ'ব। একেবাৰে ফুলকমলীয়া এটা ল'ৰাই যে আজি আকস্মিকভাৱে যে মৃত্যুবৰণ কৰিবলগীয়া হ'ল, এই ক্ষেত্ৰত আমি একেবাৰে অঞ্চলবাসী হিচাপে আমি মৰ্মাহত হৈছোঁ, দুখ প্ৰকাশ কৰিছোঁ। আৰু আমি পূৰ্বতো দেখি আহিছোঁ যে লাইন যিটো APDCL যিটো বিভাগ, এই বিভাগৰ একেবাৰে অকৰ্মান্যতাৰ কাৰণে আজি এই ঘটনাটো সংঘটিত হৈছে। কাৰণ যিটো ছিষ্টেমত ইয়াত লাইনটো দিয়া হৈছে আমি দেখিবলৈ পাইছোঁ, লাইনটো এনেকুৱা এটা পৰ্যায়ত দিছে, এই লাইনটো এনেকুৱা ছিষ্টেমটো আজিকালি নাই। যদি কেবুল থাকিলে হয়, কেবুল এটা ব্যৱস্থা থাকিব লাগিছে, কেবুলৰ কোনো ছিষ্টেম নাই। আৰু তাৰটো ইতিমধ্যে য'ত ছিঙিছে আমি চাইছোঁ একেবাৰে মৰমৰীয়া হৈছে, তাতটো কোনো শক্তিয়ে নাই, তাতটো এনেকুৱা এটা পৰ্যায় হৈছে। গতিকে এই ঘটনাৰ আমি তদন্ত বিচাৰিছোঁ, অনতি পলমে ইয়াত তদন্ত লাগে। তেখেতসকলে এনেকুৱা ছিষ্টেম ক'ৰবাত অলপ পইচা পাতি লৈ যধে মধে যাকে তাকে লাইনটো দিব, এই ছিষ্টেমবিলাক বন্ধ কৰিব লাগে। ইতিমধ্যে আপোনালোকে আহি পেলাই গোটেইখিনি বস্তু গম পালে। আৰু আমি আহি পেলাই ইয়াত যিখিনি আমি দেখা পালোঁ যে ইয়াত APDCLৰ পৰা সম্পূৰ্ণ নিয়ম উলংঘা কৰি পেলাই অবৈধভাৱে এখন তামোল বাগানৰ মাজেৰে এই লাইনটো যেনেকৈ দিছে, এয়া সম্পূৰ্ণ অবৈধ, এয়া কেতিয়াও যুক্তিসংগত হ'ব নোৱাৰে। যাৰ কাৰণে আজি এজন ফুলকমলীয়া ল'ৰা আমি ইয়াত হেৰুৱাব লগা হ'ল, মৃত্যুবৰণ হ'ল। আৰু ইয়াত আমি যিখিনি কণ্ডিশ্যন আমি দেখা পালোঁ যে ইয়াত যি মেইনটেনেঞ্চ কৰিব লাগে, কোনো ধৰণৰ ইয়াত মেইনটেনেঞ্চ নাই। আজি বিদ্যুৎ বিভাগৰ এই হেমাহিৰ বাবে আজি এই ল'ৰাজন মৃত্যুমুখত পৰিব লগা হ'ল। গতিকে ইয়াৰ আমি উচিত তদন্ত বিচাৰিছোঁ। SDOৰ এতিয়ালৈকে আমি 1 ঘণ্টা 2 ঘণ্টা হ'ল তেখেতক আমি খবৰ দিছোঁ, এতিয়ালৈকে তেখেতৰ ইয়াত আহি উপস্থিত হ'ব পৰা নাই। গতিকে বিদ্যুৎ বিভাগৰ সম্পূৰ্ণ হেমাহিৰ ফলত আজি ইয়াত এই ল'ৰাজন মৃত্যুমুখত পৰিব লগা হ'ল। ইয়াৰ আমি উচিত তদন্ত বিচাৰিছোঁ আৰু অতি সোনকালে যিজন ইয়াত SDO আছে, সেই SDOক চাকৰিৰ পৰা নিলম্বিত কৰিব লাগে।